ও কি হল কিংকে কথা নহয় নজর লাগে কলি ওকে চুকেও গেছি হাত খান দেখো হাত খান কি হৈছে তোৰ ডাক্তৰে অলপ মানে ৰেষ্ট ল'বা দিছে সেইকাৰণে ঘৰতে আছো দক মানে এই বতৰত মানে বতাহটোৰ কাৰণে অসুখটো বেছি হৈ পেটৰ অসুখ জ্বৰ তৰ সেইকাৰণে অলপ ঘৰতে ৰেষ্ট লৈ আছিলো গা তাৰপিছত এইকেইটাক লগাল পালো কি কৰিছি এতে আপডেট দিবা আহিছো কিহৰ আপডেট এইটো গেম আপডেট দিবা আহিছি আৰু তুমি কি চলাচলা এইকেইদিন ভিডিঅ'ত ভিউজ চিজো নাই আৰু অলপ কামতো ব্যস্ত হৈ আছিলো মানে অটক জব মেডিকেলক জব কিবা জব চখনক জব শিকি আছিলো দক এইবাৰে নাই মানে টাইমৰ অভাৱ বিজি মানুহ না বিজি লাইফ গাইজ বেকাৰ দকছো কিন্তু মস্ত বিজি মই পল্লৱডালৰ অসুখ কিন্তু যাম এই দুই একদিন আজিয়ে যাম খুজিছিলো মই কিন্তু পল্লৱৰ গাটো ইমান ভাল নহয় বেয়াটো ভাবিবা নালাগে মানে ৰ'দটো পৰি থকাৰ কাৰণে মিলবা নোৱাৰো মই আৰু মানে গাটো ধুইছিলো পুৱাই পুৱাই অলপ ঠাণ্ডা লাগে আন হৈছি আমাৰ লাজে লাগে দক মানুহৰ আগত ছিংগুল বুলি ক'বা লগৰ ছোৱালীৰ আগত ছিংগুল বুলি ক'বা কোনোতো ভাল নাপায় মই সেইটোও জানো কিন্তু কি কৰো জানে না কেতিয়াবা মই 198ত জিঅ'ত ফোন লাগে থওঁ মানে ফেচবুকৰ কিবা ব্ৰাহ্মণ হেৰি আৰু তাতে মানে এডভাৰটাইজ দিয়া পাৰি পাত্ৰী বিচাৰি তোৰ ফটো এটা দি কিনে ফটোটা দাও দেই কলা মন আছে পাত্ৰী লাগে গাইছ বয়সৰ কোনো সীমা না ই তিৰিৰ খুচু হ'ব মই একদম গম পাইছো ইয়াৰ আমাৰ সাধাৰণ অসুখটো গাইছ বেমাৰটোৰ কথা কি কব মই মানে মুঠপ ভয় লাগে আহিছে গাইছ মানে বল দিলে যাতে একদম নকং টকাৰ ভাত তাত খাই খাই দিবা পাৰে কোনোবাই হেল্ল' গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল বাটাৰ্ছ কালেকশ্যন বহু দিনৰ মূৰত ভিডিঅ' দিব আছো মানে মোৰ অলপ অসুখ হৈছিল গাইজ হাগি হাগি একদম মানে চেজ হৈ গৈছিলো মানুহ তো ওলাইছোৰ মানুহৰ টাকা লাগি তাৰপিছত আমাৰ এটা এই যি আছিল মেট্ৰিক কেণ্ডিডেট তাৰ এক্সিডেণ্ট হৈছে ৰ'ব গাইজ দেখি আছো ৰ'ব আপোনালোকক চাই থাকক গাইজ চাই পালো মই মানুহৰ লগত কি হ'ল কৈছ খবৰ ল'বা আছিল মেট্ৰিক কেণ্ডিডেট বাপু কি হ'ল কিংকে কথা নহয় নজর লাগে কলি ওকে চুকেও গেছি হাত খান দেখো হাত খান কি হৈছে তোৰ কিংকে বললে কচোন কি ফটো দেখাম নাকি টেইলৰত লাগিল লাগি কিনে থপাকে মানে মোৰ হুডি তুজিছিল গুলপীয়া ৰঙৰ লাগি কিনে বুজি গেল টেইলাৰটো ও টানা খাইছি মানে বুজি মই চিটি গিল এটা চিলিও গমাপুত থাকিল ঠিকে আছে মই 3 মান হৈছিল এটা পৰীক্ষা কি হ'ব পৰীক্ষাটো দিবা লাগিব দে পৰীক্ষা ভালকে দি আর চান্স নাপো না কেন পৰীক্ষা দিল ড্ৰপ নকৰিবি এক বছৰ নহলে লাগে অলপ বেয়া হওক কিন্তু ড্ৰপ নিদিবি পৰীক্ষাটো দিবি দিবা লাগিব পৰীক্ষা বঢ়িয়া এনজয় কৰা এটা এনজয় বুলি কিবা ষ্টেটাছ দিছ ৰখু এক্সিডেন্ট ডগ গাইছ তো গাইছ বহুদিন মানে মই ঘৰৰ পৰা ওলোৱা নাই ডাক্তৰে অলপ মানে ৰেষ্ট ল'বা দিছে সেইকাৰণে ঘৰতে আছো দক মানে এই বতৰত মানে বতাহটোৰ কাৰণে অসুখটো বেছি হৈ পেটৰ অসুখ জ্বৰ তৰ সেইকাৰণে অলপ ঘৰতে ৰেষ্ট লৈ আছিলো কিন্তু এতিয়া আজি আৰু বেছি সময় নৰি নহয় কিবা মানে ঘৰত নথকা চলি না সেই থাকিবও নৰি সেইকাৰণে আজি অলপ ওলাই আহিছো এতিয়া অলপ পথত দেখি অলপ হাৱা সংগ্ৰহ খাই কিনে আৰু ঘৰত হাগি নিব লাগিব দক চাই থাকক গাইছ আহি গলো আমাৰ এই জাগাখিনিত আৰু বহিবা তাৰপিছত এইকেইটাক লগাল পালো কি কৰিছি এতে আপডেট দিবা আহিছো কিহৰ আপডেট এইটো গেম আপডেট দিবা আহিছি আৰু তুমি কি চলাচলা ইমান গৰম পৰ নাই বাবু প্ৰেছাৰ হৈছে দাড়ি আছে বিয়াৰ্ড বয় বুলি কয় আৰু বিয়াৰ্ডৰ মাতি আছে কৈছে না ইয়াৰ দৰে মানে ঘন দাড়ি লাগে মানুহ সেইটো নেকি মানে দাড়ি নহতো আৰু ঠিকে আছে তুমি কি ইয়াতে দাড়ি কি আছে দা গাইছ এইকেইদিন ভিডিঅ'ত ভিউজ চিজো নাই আৰু অলপ কামতো ব্যস্ত হৈ আছিলো মানে অটক জব মেডিকেলক জব কিবা জব চখনক জব শিকি আছিলো দক মানে ভিউজো নাহা আছে অলপ বেয়াই লগা হৈছে দক পৰিস্থিতিটো সঁচাই কৈছো নাই জোচ নহয় যে ভিউজ চিউজ নাহিলে পল্লৱডালতো অসুখ হৈয়ে আছে তাকনো আৰু কিমান কষ্ট দি মাতাও নাই দক ৰেষ্টে ল'বা দিছো ডাক্তৰে যিহেতু কৈছে ৰেষ্ট ল'বা আনিছো আজি উলিয়াই আনিছো কিন্তু এতিয়া বাপু চাওক অলপ কি কৰিছে টাইমত ঔষধ খাব দিছে ডাক্তৰে ঔষধ খাব দিছে ডাক্তৰে ঔষধ এইটো নিচাটো নহয় এই হাগাৰ ঔষধ এইটো এইটো খুলি দিলা পথক দি লৈছা এইটো মানে টাইমত খাব দিছে 12টা বজাত টাইম মেইনটেইন কৰছা বাবু দেখ চুইখ নাকি নহয় পানী আছে কিন্তু নৰ্মেল টেষ্ট নাই কিন্তু কেম্বা এটা গন মেডিচিন এইটো কিন্তু খালি মানুহৰ লগত সিংকি নাপি বেয়া বস্তু হেৰা লাগিব ভাবক দে নিজে ভালে লাগিলি বেলেগত মাথা মাৰি লাভ নাই আপোন ভালে জগত ভাল আপোনাৰ জগন্নাথ
এইটো নকবি দেই, এইটো মই বেয়া পাওঁ। বলাই লিখা দিছো, মেট্ৰিক আছে না সেইকাৰণে। দে খাই ল দে গাইজ সৰ্থেবাৰী সভা বহুত দিন গেলে চলি কিনে, কিন্তু যাবাই পাৰা নাই, মানে টাইমৰ অভাৱ, বিজি মানুহ না, বিজি লাইফ গাইজ। বেকাৰ দকচোন, কিন্তু মস্ত বিজি মই। পল্লৱদাৰৰ অসুখ, কিন্তু যাম এই 2-1 দিন। আজিয়ে যাম খুজিছিলো মই, কিন্তু পল্লৱৰ গাটো ইমান ভাল নহয়। মোৰ দিনতে যাম বোলা, ভালকে দেখুৱাম ৰাইজক। কিন্তু সি ক'লাক যে গাটো বেয়া, মই জোৰ নকলো দিয়ক, অসুখ হৈ আছে যেতিয়া সিদিনা কওকচোন, সি অলপ ভাল পাওক, ভাল হওক, সুস্থ হওক, তেতিয়া ভিডিঅ' চিডিঅ' ভালকে বাঢ়ি থাকিব পাৰিম আমি, নাই কি গাইজ। আৰু এই জিজ্ঞাসটো যি আছে, সিদিনা তাক গেলি বেয়াও লাগছি, খঙো উঠছি, চোৱা গালিও এটা পাইছো, ৰূপফাই ললো। সিদিনা গধূলা মানে মই এই আমাৰ গাঁৱৰে চলি এটা মছজিদক, মানে আমাতকে অলপ ডাঙৰ, মানে বিল্ডিঙৰ পৰা পৰি কাম চাম কৰিছিলি, সেইটোৰ পৰা মই মানে চখলৈ গৈছিলো, পুৰি চুৰি আহিলো। আহাৰ পিছতে মই গাটো ধুলো, ধুই কিনে তো ফোন আহিল যে জিজ্ঞাসৰ এক্সিডেণ্ট। গেলো দৌৰি দৌৰি চাওঁ যে 2টা চলি, জিজ্ঞাস আৰু আমাৰ কাষৰ এটা চলি চুনু বুলি, তাৰ নাম চুনু, পৰি আছে মেডিকেলত। চুনুটোৰ ভৰিত পাতি লগাব লগা হৈ গৈছে, জিজ্ঞাসৰ চিলাই পুচি এতিয়া অলপ আগতে দেখালোৱে। কি ঔষধ চলি গাইজ, তাৰ বোলে মেট্ৰিক চলি আছে বান্দাৰৰ। যাই কিনে তো চোৱা গালি পাতিছো দিয়ক, ডাক্তৰে কৈছে বাবু হ'ব দা মেডিকেলত আছা তুমি। মই ৰূপফাই ললো দিয়ক, খং নুঠো এই বান্দা চলি এটাৰ কাৰণে। শান্তিত থাকবা নেদে, নিজেতো নাটকে ঘৰৰ মানুহকে থাকিবা নেদে, হে এই চলিৰ লগত সংসাৰ নহয় দিয়ক গাইজ। দিয়ক চাই থাকক গাইজ। আপোনালোকে কিজানি লক্ষ্য কৰিছে ভিডিঅ'ত মই চকুটা মোজা যায়, মানে ৰ'দে চলি থাকলি, কিন্তু গাইজ বেয়াটো ভাবিবা নালাগে, মানে ৰ'দটো পৰি থকাৰ কাৰণে চকুটা মিলবা নোৱাৰো মই। আৰু মানে গাটোও ধুইছিলো পুৱাই অলপ ঠাণ্ডা লগা হান হৈছি, কিন্তু আপোনালোকেতো ভাবেই মই গা চা নুধং দেখাত কলা কাৰণে না গাইজ। সলাই গা ধুম গাইজ, বিৰাট চাফা মই, গম পাইছো না। আইনা চালি মুখ চাব নালাগে, ইমান বগা নহয় গাইজ, কলা মই, কলা মানে কাউৰৰ সমান কলা গাইজ। দে এনজয় কৰ, ফূৰ্তি কৰ মোৰ ঠাট্টাটো শুনি কিনে, দে গাইজ। বয়সো বহুত অতিক্ৰম কৰিলো দিয়ক, এতিয়া আমাৰ লাজে লাগে দিয়ক, মানুহৰ আগত চিংগুল বুলি ক'বা, লগৰ ছোৱালীৰ আগত চিংগুল বুলি ক'বা, কোনোতো ভাল নাপায় মই সেইটোও জানো, কিন্তু কি কৰো জানে না, কেতিয়াবা মই 198ত জিঅ'ত ফোন লাগে ধৰক, মানে লগৰ ছোৱালীকেইটা ফোন কৰি থাকিলে বিজি পাই না, ভাবে যি বাপুৰ গাৰ্লফ্ৰেণ্ড আছে, কিন্তু মই জানো গাইজ কি কৰি থাক মই, নেটটো অলপ ভাল হৈ যায়। সেয়া জীৱনতে গাইজ, ভালটো কোনো নাপায়, ফুটা কপালক জীয়াতে থাকো ভুল গাইজ। আপু চিংগুল থাকি থাকি কি বিয়া কৰাব মন গৈছে নেকি তোৰ? হা মই চিংগুল, তই এই ভিডিঅ'ত কৈছা আৰু মই শুনি আছিলো, চালি নেকি তই? চাও নহয়, মই শুনি আছিলো বিজি থাকো, বিজি পাইছিলি দেখোন, গাৰ্লফ্ৰেণ্ড আছে বিজি পাইছিলো। এতিয়া মই এটা কাম কওঁ, মই এটা গ্ৰুপত আছো এই ফেচবুকৰ কিবা ব্ৰাহ্মণ হেৰি, আৰু তাতে মানে এডভাৰটাইজ দিয়া পাৰি, তোৰ ফটো এটা দি কিনে পাত্ৰী লাগে গাইজ, বয়সৰ কোনো সীমা নাই, আকৰে সীমা নাই, অনলি পাত্ৰী লাগে। হে পচন্দ কৰিব নেকি? কৰিব পাৰে, চাব পাৰি, সেই কৰিম অলপ বগা অলপমান কৰি দিম, বেছি নকৰো মানে, অৰিজিনেল কে দেখা গাইজ। বুজি নাপায় গাইজ, কোনোবা যদি আছা পাত্ৰী ইয়াৰ কাৰণে চলি ঠগাই গাইজ, আকৌ নাই দেখাত ভিডিঅ'ত অলপ বেয়া দেখি কেমেৰাত বেয়া দেখি। কমেন্ট কৰি দিবচোন কোনোবা লৰকি চৰকি আছে, হে আৰু ভিডিঅ' চিডিঅ' নাচা আহিছা গাইজ, বেয়া পাইছো একদম দে। আৰু গাইজ গাটো বেয়া হলে কিবা আকৌ ভালে নালাগে, পেটটোও ভাল নহয়, হাগা আহিছিল মস্ত, পেটটো বিৰাট বেয়া লাগিছে মোৰ, বিদ্যা হৈছো বেয়া লাগিছে পেটটো। ঔষধ খাই দেখে দিলো, একমাহ বেজি দিছি, যি মোক বেজি দিয়া নাই, ঔষধটো লাহে লাহে কাম কৰে, শ্ল' পয়জন। গা যি 8 দিনে হল ধোৱা নাই, তাৰমানে ঠাণ্ডা না, মানে এটা কপনি উঠিয়ে গাৰ পে, সেইকাৰণে গাটো ধোৱা নাই। সামনে দেখোন এই চামুচ এতিয়া কাঢ়ি কিনে আলু খানা সানি খাবি তই, কেনে আলা লাগছি না, এতিয়া আলা লাগছি না গাইজ। এই অসুখ কাৰণে কতো যোৱাও নাই, সৰ্থেবাৰী সভা চলি আছে গম পাইছো, আজি আপোনাৰ 7 দিন মানে হ'ল, 7-8 দিন মান হ'ল, যাম ৰব কালি, মানে যদি ভাল পাওঁ গাটো যাম। আৰু ঘৰৰ পৰাও অলবা হাত দিছে, মই এইকেইদিন ঘৰৰ পৰা ওলোৱাই নাই গাইজ, ঘৰৰ দুৱাৰ মুখৰ ৰাস্তাটো দেখা নাই, আনকি এইকেইদিন পুৰা পাবজি আৰু ফ্ৰী ফায়াৰ ইনষ্টল কৰি দিছো, চব ডায়মণ্ডত যাই পাইছো খেলে। কালি যাবা নেকি সৰ্থেবাৰী? কালি যাব বাৰু, কালি দিনত যাবা না, মানে পুৱাৰ ভাগত যাবা না দিপৰা ভাগত যাবা? পুৱাই যাবা মানে ভিডিঅ' বনালে আমি দিনতে দেখাম আৰু গাইজ, কালি মানে হাল্লা চালা বেছি হয়, সেইকাৰণে ভিডিঅ'টো অলপ কথা কবা নৰি। গাইজ কালি যদি আকৌ গা চা বেয়া নালাগে সিমান, ৰাতি মানে তলত নাযাওঁ নহয়। পাত্ৰী পিছা তই দে গাইজ, ইয়াৰ পাত্ৰী নাপে দে জীৱনত, এলা কৈছে
দে গাছি বেমাৰৰ বাহানা লৈ কিনে ঘৰৰ পৰা নলোৱা হৈছে আৰু বিয়া কৰিলে হ'ল বহি ই তিৰিৰ ভুচুং হ'ব মই একদম গম পাইছো ইয়াৰ আমাৰ সাধাৰণ অসুখটো টিভি হবি তই গম পাইছো তোৰ লক্ষণে কৈ কিয় ওলে নাতে একবাৰ তোৰ ৰাস্তা গেলে মোক মাতিব আহিব পাৰা মানে এই অসৎ ফাগুনটো হৈছে না এই বতাহৰ কাৰণে পেটটোৰ প্ৰব্লেম ডাক্তৰে কৈছে বতৰৰ কাৰণে হৈছে এইটো গাইজ সৰুৰ পৰা লগ পাইছো বাহানা কৰাতে গেল জীৱনটো বিদ্যাখিনি তিৰিৰ ভুচুঙি হ'ব একদম 100% দে গাইজ চাই থাকি আলত নহয় দে আৰু গম পাইছো দে মই দে তো গাইজ এতিয়া আমি ভাত খাবা যাওঁ তাৰমানে হল এতিয়া আৰু এটা বাজি লাইভ আহিলো লাইভতো মানুহ চানুহ নাই 2-3টা আছিল তাহাঁতে আহেও আগে পিছেও আহে তো তাহোন আছেই এতিয়াও আৰু কি হৈছে জানে গাইজ বেমাৰটোৰ কথা কি কব মই মানে মুঠপা ভয় লগা আহিছে গাইজ মানে বল দিলে যাতে একদম নকংৰক আৰু ভাত তাত খাই দিবা পাৰে কোনোবাই তো বুজিতো পাইছে মুঠপা ভয় লগা আহিছে তো এতিয়া আমিতো যাওঁ ভাত তাত খাই লগ পাইছো চাই থাকক তো গাইজ ভাতটো খাই দিলো ভাত মানে কি হৈছে খাবাই নৰিয়ে কিবা অৰুচি হৈছে মানে বেমাৰত এনেও ধৰ অৰুচিটো হয়ে তাতে আৰু উশাৰৰ দিন এইকেইটা দিনত ভাত একদম খাবাই নৰি তো এতিয়া একদম গৰম কাপোৰ চাপোৰ লৈ মানুহৰ তাকে মই আহি গেলো আৰু মানুহ আমাৰ মজিয়াত আহি পাইছে মানুহ আহি পেলাই ভাত খালা নাই কেমেৰাটো লুকে থবি গেলি আৰু কিয় পইচা নাপা কাম খানা আনে দে ইউটিউবৰ কাৰণে আলে আছে ইউটিউব মানে পইচা পালি ইউটিউব নহয় তই যি কি নকৰা সেনা কথাটো হৈছে তাৰমানে আকৌ কবাও নোৱাৰো ঘৰত মই মানে লগত তামোল খাব 10 টকা নাই খুজিব নোৱাৰে না আনিছে তথাপিও গাটো ধুৱা বুলিলে হয় গা ধোৱাত পইচা নাযায় কৈছো মই পুৱাই গা ধোৱা বুলি মানুহ মই কৈছো যি কেমেৰাত মোক দেখা নাপাও যি মই গা ধোৱা নাই সেনা পাই দে মানি নাখোঁতে আৰু বল ইটা দে তো গাইজ আহি গেলো আমাৰ এই মৰমৰ জাগাখিনিত মানে এইখিনি জেগাত আমি নাহিলে আমাৰ চাহ প্ৰশ্বাস বন্ধ হয় বুলি আপোনালোক কৈছোৱে ইমান দিন মই আহিব পৰা নাছিলো 3-4 দিনে গতিকে আজি আৰু আহি গেলো ৰেষ্ট লৈ ললো মানুহ কেনা তোমাৰ মোক মিছ কৰিছিলে না একেদিন তামাম ঘূৰিছে গাইজ এই মেডিকেল এই চহন মেডিকেলৰ চখন বেয়া গৈছে এলে কি এৰে লুম উঘৰি তামাম ভাল লাগে চুলি কাটিমা কালি পঢ়ি না মানে চুলি কাটো না কালি কাটি কালি কাটা যদি সভা যাবা যোৱা নহয় আৰু সভা চাবা যাবি না নাযাওঁ যদি নিলি যাম মই নিলি মানে মোৰ পইচা নাই গাইজ জানে দোকান দি মই এতিয়া কিডনী বেচাৰ কবলত কৰিছো কাৰোবাক যদি বেয়া কিডনী লাগে গাইজ কব বেছি পালছো দক গাইজ চাই থাকক ধেমালি কৰি থাকিম আমি আপোনালোকক পাৰিলে হাই থাকিম দক আৰু তো গাইজ নহয় গাইজ আমি মানে এটা কথা ভাবিছো ই আৰু মই মানে বহুত দিন ধৰি এটা কথা আলোচনা কৰিছিলো যি আমি এটা ছেকেণ্ড চেনেল খুলিম কিন্তু সেইটো চেনেলত গাইজ ঘৰৰ মানে একদম ছাবস্ক্ৰাইব নকৰিব একদম সেৱা কৰি গৈছো একদম কোনো এটা ছাবস্ক্ৰাইব নকৰা মানে কি হ'ব এইটোত গালি গলো 18+ কথা চব আহি যাব সেইকাৰণে কৈছো গাইজ বা সেইটোত মানে এই নাই আৰু কণ্টেণ্টৰ কেটেগৰী নাই ভ্লগো আহিব পাৰে একো ডাঙৰ কথা নহয় যি দিব ৰোষ্ট আহিব ৰিয়েকশ্যন আহিব চব আহিব তো গাইজ ডেছক্ৰিপশ্যনত লিংকটো দি দিম ছাবস্ক্ৰাইব কৰি দিবি দে চেনেলটো খুলিম 2-1 দিনৰ ভিতৰত একদম খুলি দিম আৰু লিংকটো দি দিম একদম ডেছক্ৰিপশ্যনত একদম আৰু নাম চাম অলপ অখাত টাইপ ৰাখিম অখাত নাম নাৰাখো কিন্তু ধৰক অলপ ডাবল মিনিং হ'ব তাতে মানে আমি এতিয়া ধৰক ভ্লগত কেতিয়াবা ডাবল মিনিং কোৱা যায় আৰু তো ওলে যায় কিন্তু একদম সিংগুল মিনিং হ'ব ডাবল মিনিঙো হ'ব সিংগুল মিনিঙো হ'ব গালি চাইলেও পাৰিম তাতে আপোনালোকে বিভিন্ন ধৰণৰ কণ্টেণ্ট পাৰিব মানে আপোনালোকে মানে এই কৰি আহিব আমাক যি আমি এনা কণ্টেণ্ট চাব বিচাৰিছো সেনা টাইপৰ কৰিব আহিব তো সেই আৰু নামটো আমি ভাবি কিনে কম আৰু ধৰক ডেছক্ৰিপশ্যনত দিয়া নহ'লেও কমিউনিটি পষ্টত আমি লিংকটো দি দিম বঢ়িয়াকে গাইজ ভিডিঅ'টো আজি ইমানতে অন্ত পৰিলে বুলি ঘোষণা কৰি দিলো যদি ভিডিঅ'টো ভাল আছে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ আহিলে মানে ভিডিঅ' চালি কোনোবাই ছাবস্ক্ৰাইবটো কৰি দিব না কি তো আজিকালি বাই পুনৰ নেক্সট ভিডিঅ'ত লগ পাম